আৰু জোহাৰ। আজি আমি খুবেই আনন্দিত যে ওদালগুৰি জিলা সমিতি নতুনকৈ যিটো নৱগঠিত হৈছে আজি যিটো আশীৰ্বাদ গ্ৰহণ অনুষ্ঠান, ইয়াতে আমাৰ যিটো 2003 চনত 8জনকৈ বীৰ শ্বহীদ আদিবাসী যিজন বীৰ শ্বহীদবিলাক শ্বহীদ হৈছিলে তেওঁলোকৰ পৰিয়ালবৰ্গৰ জৰিয়তে বা পৰিয়ালবৰ্গৰ পৰা তেওঁলোকে আশীৰ্বাদ গ্ৰহণৰ যিটো অনুষ্ঠান আজি পাতিলে, এই অনুষ্ঠানত উপস্থিত হ'ব পাই আমি আনন্দিত হৈছোঁ। আৰু ইয়াত যথেষ্ট সংখ্যক আমাৰ আদিবাসী ৰাইজ উপস্থিত হৈছে। ওদালগুৰি জিলা সমিতিৰ সৈতে লগতে আৰু অন্যান্য আঞ্চলিক সমিতি আহিছে। আৰু আজি এই সভাৰ জৰিয়তে আমি এটা বেলেগ ধৰণৰ আমি আশাব্যঞ্জক এটা ৰূপ দেখিবলৈ পালোঁ যে আগন্তুক দিনত আশা আকৌ আগৰ পুৰণি যেনেকুৱা আশাৰ মানে গঠন বা শক্তি আছিলে, সেই শক্তি আকৌ পুনৰাই ঘূৰাই লৈ অহাৰ বা আশাৰ এটা আমি আভাস দেখিবলৈ পাইছোঁ। আৰু আজিৰ এই সভাৰ জৰিয়তে আমি অনুভৱ কৰিছোঁ যে সঁচাকৈ আশাৰ মনত আশাৰ যিটো আচল স্বৰূপ, এই স্বৰূপত কি আছে যে শ্বহীদসকলৰ প্ৰতি এটা আস্থা আৰু সন্মান অটুট আছে। আৰু আগন্তুক দিনত এই আমাৰ শ্বহীদ পৰিয়ালবিলাকৰ কাৰণে যথেষ্ট মানে যি সম্ভৱ হয়, এই সম্ভৱপৰ হিচাপত তেওঁলোকৰ কাৰণে যিকোনো ভাল কাম কৰিবৰ কাৰণে তেওঁলোকে আজি যিটো ওদালগুৰি জিলা সমিতিৰ আশাৰ তৰফৰ পৰা তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আৰু ইতিমধ্যে আমাৰ যিবিলাক শ্বহীদ পৰিয়ালৰ বৰ্গ আছে তেওঁলোকৰ কাৰণে কাম কাজ কৰাৰ কাৰণে শিক্ষিত যুৱকসকলৰ কাৰণে তেওঁলোকৰ চাকৰি বাকৰিৰ পৰা আদি কৰি যিখিনি সহায় কৰিব পাৰে, সেই কথাও আজিৰ সভাৰ জৰিয়তে উল্লেখ হৈছে। আৰু আমি ভাবোঁ যে আশাৰ কৰ্তৃপক্ষই বা আমাৰ আশাৰ যিবিলাক সদস্য আছে তেওঁলোকে এইখিনি মানে আগন্তুক দিনত সক্ষম হ'ব বুলি আমি ভাবোঁ। লগতে আৰু এটা কথা উল্লেখ হয় যে আজি এই আশীৰ্বাদ গ্ৰহণ অনুষ্ঠানৰ যোগেদি সমূহ শ্বহীদ পৰিয়াল তথা আঘাতপ্ৰাপ্ত ব্যক্তিসকলক জিলা সমিতিৰ তৰফৰ পৰা সন্মান জনোৱা হয়, লগতে মানপত্ৰ প্ৰদান কৰা হয়। আৰু এই চগতে BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ যে অলপ দিন আগতে তেখেতক আমি জিলা সমিতিৰ এটা সজাতি দল লগ কৰিছিলোঁ আৰু পানাৰীৰ যি শ্বহীদ পৰিয়ালসকলৰ কথা উল্লেখ কৰিছিলোঁ। তেখেতে আমাক কথা দিছে, লগে লগেই তেখেতে প্ৰচেচিঙত মানে কাম কাজ কৰিবলৈ আৰম্ভ কৰিছে। আমাৰ যিটো অষ্ট শ্বহীদ পৰিয়ালৰ কাৰণে ঘৰ দিয়াৰ ব্যৱস্থা কৰিম বুলি কথা দিছে। লগতে মাৰ্টিয়াৰ ষ্টম্প পানাৰী চাহ বাগিচাত অষ্ট শ্বহীদৰ নামত নিৰ্মাণ কৰি দিয়াৰ কথা দিছে। আৰু পানাৰী চাহ বাগিচাৰ যিটো খেলপথাৰ আছে, এই অষ্ট বীৰ শ্বহীদৰ নামত ডেভেলপ কৰাৰ কথা তেখেতে আমাক কথা দিছে আৰু প্ৰচেচিঙত আছে কাম কাজটো। আৰু অতি সোনকালে আমি এইখিনি বস্তু আমি দেখিবলৈ পাম। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক, যাতে অনাগত দিনত আমাৰ এনেকৈ কাম কৰি যাব। আৰু ক'ব বিচাৰোঁ আমি অসম চৰকাৰ তথা BTR চৰকাৰকে অলপ দিন আগতে অসম চৰকাৰৰ পদক্ষেপত বিশ্বজিৎ দৈমাৰীৰ পদক্ষেপত 5 লাখ টকাকৈ অনুদান প্ৰদান কৰা হৈছিল শ্বহীদ পৰিয়ালক, আৰু 1 লাখ না 2 লাখ টকা কৰি আমাৰ আঘাতপ্ৰাপ্ত ব্যক্তিসকলক প্ৰদান কৰা হৈছিল। তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি। তেখেতৰ পদক্ষেপত এইখিনি বহুত বছৰ পিছত হ'লেও অলপ সহায় অনুদান এটা পালে পৰিয়ালসমূহে, কিন্তু ইমানতে আমি সামৰণি নামাৰোঁ। আমাৰ যিহেতু তেখেতসকলে জীৱন হেৰুৱাইছে, আজিলৈকে তেখেতসকলে ন্যায় পোৱা নাই। আমি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰোঁ, 2003 চনত যি এই জঘন্য কাণ্ড হ'লে 8জনকৈ মানুহক গুলীয়াই হত্যা কৰা হ'ল, আজিলৈকে কিয় ন্যায় পোৱা নাই? এজনো শাস্তি পোৱা নাই। কোনে দোষী আজিলৈকে আমি গম পোৱা নাই। এই কাৰণে আমি হুকিয়াই দিব বিচাৰোঁ চৰকাৰক, আপোনালোকে যি পদক্ষেপ ভাল পদক্ষেপ লৈছে ৰাইজৰ কাৰণে আমি শলাগ জনাইছোঁ, কিন্তু আদিবাসী জনগোষ্ঠী ন্যায় পাবনে? ডাঙৰ প্ৰশ্ন। আজি অষ্ট শ্বহীদে হওক, বস্কোচেৰ মাৰ্কই হওক, আন্দ্ৰেছ মাৰাণ্ডীয়ে হওক, আমাৰ আশাৰ বীৰসকলে যেতিয়া বিভিন্ন ধৰণে হত্যা কৰা হ'ল, কিন্তু আজিলৈকে কোনেও ন্যায় পোৱা নাই। আমি প্ৰশ্ন কৰিব বিচাৰোঁ অসম চৰকাৰ তথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক, আপুনি সঁচাকৈ যদি আমাক ভাল পায়, আদিবাসী জনগোষ্ঠীক মৰম কৰে তথা ন্যায় ব্যৱস্থা যদি অসমত আছে, তেনেহ'লে অতি সোনকালে আপোনালোকৰ যিখিনি মানে ডিপাৰ্টমেণ্ট আছে, CBI হওক, ED হওক, এইখিনি ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰক, যাতে উচিত তদন্ত হ'ব লাগে। আৰু 2003 চনত
যাৰ দ্বাৰা মানে এই কাণ্ডটো হৈছিলে তেখেতসকলে উচিত শাস্তি পাব লাগে, ফাঁচি পাব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু আমাৰ লগে লগে যিটো আন্দ্ৰিয়াছ মাৰাণ্ডি তথা বেস্কো চাৰ্মাৰ্কক গুলীয়াই হত্যা কৰা হৈছিল তেখেতসকলৰো উচিত তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। কবৰস্থান, শ্বহীদসকলৰ যিটো কবৰস্থান, এই কবৰস্থানৰ মানে এটা অলপ আপুৰুগীয়াকৈ বা অলপ জাকজমকতাৰে তাত যিটো কবৰস্থান সেইটো আকৌ পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমাৰ লগৰ ইতিমধ্যে আমাৰ যিটো BTR আনলা তেওঁ প্ৰাক্তন যিজন চেয়াৰমেন আছিলে তেওঁ কথা দিছে। আৰু আমাৰ যিসকল জখমী আছে এই জখমীসকলৰ কাৰণে তেওঁলোকৰ অলপ মানে যাতে কাম কাজত তেওঁলোকে যিহেতু বাগানত কাম কাজত নিয়োজিত আছে তেওঁলোকৰ কাৰণে যাতে অলপ সুব্যৱস্থা কৰিব পাৰি তেনেকুৱা ধৰণৰ চিন্তাধাৰা কৰা হৈছে। राफेल गुजर दादा के और सार के निर्वाचन में जाके वो और विरुद्ध में आशा के कैंडिडेट के विरुद्ध में वो कैंपेनिंग कर ले, प्रचार कर ले करा राफेल गुजर के हराई दिले क्या हरा ले, आशा के हरा ले, को राफेल गुजर के नहीं हरावा, आदिवासी के हरा ले, प्रभात दास के हरा ले, मैंने आदिवासी के हरा ले, वो कोई प्रभात दास के नहीं हराई, अजय आशा के हराई। यदि हम एरका में चलते थाकबो हम जाति टा कहां जाबे, हमर के टाका पैसा दरकार किंतु जाति के बिक्री करके अंदर केकरो टाका पैसा ग्रहण नहीं करबो, ओई पैसा हो जाबो नहीं का हमर रकम पैसा के दरकार हो नहीं हमर भार काम कर जाबो। हमर एक समय में हम पूरा आसाम में 35-36 MLA रहे, 3-3 के MP रहे। आज के दिन में हमर भाग भाग करके आशा के झगड़ा ए 36 जनगोष्ठी 21 जनगोष्ठी के झगड़ा के मजे हमर वोट के विभाजन होते आए और सरकार फायदा उठाया है। लेकिन सरकार के एजेंट सबसे काम करिया है। आज कईटा मेला है, हम पूरा आसाम में कईटा मेला है, 5टा भी नहीं कहने मेले और अनागत दिन में हमर आरो राइकिया हो जाबे। ई बार जो MP इलेक्शन नाम देखा पाली, जो MP इलेक्शन नाम देखा पाली टिकट नहीं पाले, आदिवासी मेजोरिटी सोनितपुर लगे समष्टि वहाँ टिकट नहीं पालेगा आदिवासी आदमी। डिब्रूगढ़ समष्टि आदिवासी मेजोरिटी समष्टि लगे वहाँ आदिवासी आदमी की टिकट नहीं दिले, माने कि हमर के वंचना करिया है, हमर अधिकार से वंचना करिया है। हमर जन मत बेग आदिवासी जनगोष्ठी ओई मंच में जाएंगे तो हमर के मंच में जाते थे एखन रखाई दिया जाए है। तो हमर मात के क्या मत बेग हमर यहाँ सब बोललो नहीं हमें ए विधानसभा लोकसभा से जखन आवाज उठबे प्रखंड आवाज उठबे ओई समय है सरकार सुनबे और हमर जाति के समस्या का समाधान होबे, हमर अधिकार के हम प्राप्त करते पारबो। तो आज ही के पवित्र अनुष्ठान के जुगे दी समग्र आदिवासी राष्ट्र के मैं बोलते खुजी हमर के भाल लीडर भाल आदमी के चिराग तो करा दरकार है। जोन भी आशा के नाम में दलालगिरी करिया है कुदाबाई दरकार है, नहीं तो हमर जाति अनागत दिन में और विपद में परिचालना হবে। আরো দুঃখিয়া হবো আমাদের আজ তক 23 বছর হয়ে গেলে আমরা শহীদ পরিবারকে নিয়ে দিতে নাই পারা, ওইগুলা কাম কে করবে, আশা না করলে কে করবে। आज तक कौन मारले गुली आज तक न्याय नहीं पाए, साजा नहीं हुआ, फांसी नहीं हुआ, दुख लगे हमर के 23टा বছর हो गए आदमी न्याय पाते इतना समय लगे नाकि खाली हमर के 5 लाख टाका दिला 1 लाख टाका दिला हमर ओटा से संतुष्ट नहीं की क्या संतुष्ट नहीं की। आज हमर अष्ट शहीद हो बस्को चरमार्क हो आंद्रियास मारांडी हो आज तक 20 বছর उकली गए न्याय नहीं हुआ। तो ये मंच के द्वारा में सरकार के हुंकार देते खुजते ही हुकिया देते खुजते ही और हमर आशा के नाम से दलाली गिरा व्यक्ति के लगे हुकिया देते खुजते ही जो जाति के काम लगे जो पदवी ना ही पदवी के भाग से इस्तेमाल करके जाति के काम करवा लगे ना कि सरकार का एजेंट होकर जाति के विभाजन करते लगे।